আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতু। মোৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ এটা বিনম্ৰ অনুৰোধ, তোমালোকে ভয় চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। হিম্মত সাহস কৰি তোমালোকে যিবিলাক লিখা পঢ়া কৰিছিলা আৰু যদি পৰীক্ষাৰ হলত মনত পৰা নাই, তেন্তে তোমালোকে এই দোৱাটো 3 বাৰ নহলে 5 বাৰ নহলে 7 বাৰ পঢ়ি লবা। ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা। আৰু যদি তোমালোকে আগত যিবিলাক পঢ়িছিলা পৰীক্ষাৰ হলত পাহৰি গৈছা, এই দোৱাটো পঢ়াৰ পিছত আল্লাহ ৰব্বুল ইজ্জাতে এই বস্তুটোত কৈছে, ৰব্বি জিদনি ইলমা। এই আল্লাহ, মই ইমান কষ্ট মেহনতৰ দ্বাৰাই যিখিনি পঢ়িছিলোঁ এতিয়া পৰীক্ষাৰ হলত মই পাহৰি গৈছোঁ। তোমালোকৰ পাহৰি যোৱা বস্তুখিনি আল্লাহ তালাই তোমালোকৰ জেহেনত, তোমালোকৰ দিমাগত আল্লাহ তালাই বঢ়াই দিব। আৰু তোমালোকে এই দোৱাটো যেতিয়া তোমালোকৰ পেপাৰ দি দিব তাৰ আগত 3 বাৰকৈ পঢ়ি ল'বা আৰু বিসমিল্লা বুলি তোমালোকে লিখা আৰম্ভ কৰিবা। আৰু তোমালোকে ভয় নকৰিবা, কাৰণ এইটো তোমালোকৰ জিন্দেগী হয়, এইটোৱে তোমালোকৰ মা বাবাৰ আশা হয় আৰু এইখিনিয়ে তোমালোকৰ গাঁৱৰ ইজ্জাত আৰু সন্মান হয়। ভয় কৰাৰ কোনো দৰকাৰ নাই। আল্লাহৰ ওচৰত সদায় দোৱা কৰিছোঁ যে আল্লাহ, এই 2025ৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক দি দিব, আল্লাহ তেওঁলোকক যাতে তুমি হিম্মত বঢ়াই দিয়া, মা বাবাৰ মনৰ আশা যাতে পূৰা কৰি দিয়া। আমাৰ ভণ্টিসকল, আমাৰ ডেকাসকল, তাৰ কাৰণটো এইটোৱে, তোমালোকক মা দেউতাসকলে বহুত আশাৰে বহুত কষ্টৰে নাখাই পেলাই নিপিন্ধি পেলাই তোমালোকৰ মনৰ আশাবিলাক পূৰা কৰিছে। গতিকে তোমালোকে এইটো নাভাবিবা যে আমি ভয়ত লিখিব পৰা নাই, কাকো ভয় কৰিব লগা দৰকাৰ নাই। মই দোৱাটো কৈ দিছোঁ, তোমালোকে পঢ়িবা। আৰু ওয়াল্লাহু খাইৰুন হাফিজা ওয়া হুৱা আৰহামুৰ ৰাহিমিন। আল্লাহ তোমালোকৰ হেফাজত কৰিব, আল্লাহ তোমালোকৰ ওপৰত ৰহম কৰিব। তোমালোকে বিসমিল্লা বুলি কৈ লেখা আৰম্ভ কৰিবা। এই ভিডিঅ'টো তোমালোকে লাইক শ্বেয়াৰ কৰিবা যাতে সমূহ ছাত্ৰ ছাত্ৰীৰ ফায়দা হয়। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।